ওয়েলকাম ওয়েলকাম গাড়ী কিনবা গেছিলো আজি গাড়ী আপোনালোকে চাই থাকচোন কি গাড়ী কিনি আনলো আমি এখন গাড়ী কিনি আনছো আমি আজি গড়েশ্বৰৰ পৰা এখন 70,000 ডাউন পেমেণ্ট দি পেলাই গাড়ী কিনি আনছো আপোনালোকে চাই থাকক কি ডাউন পেমেণ্ট মানে কি 70,000 দি কি গাড়ী আনলো মাহত 12,500 কৰি আহিব 5 বছৰ কিস্তি চাই থাকক গোটেইখিনি দেখিবলৈ পাব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব খালি চাই থাকক মই কি 70,000 দি আনলো ডাউন পেমেণ্ট 12,500 কৰি আহিব মাহত গোটেইখিনি চাব ভিডিঅ'টো স্কিপ নকৰিব খালি একদম শেষলৈকে চাওক মই কি মাল আনলো 70,000 দি কি গাড়ী লৈ আহিলো চাই থাকক আপোনালোকে আহে যাম যো ন ৰাস্তা বেয়া নহয় গড়েশ্বৰ টাউন গড়েশ্বৰ এই হ'ল গড়েশ্বৰ এইয়া তুলতুলু ভ্যান আমি সোমাই আহিলোঁ কাৱৰবাহা লাইন গড়েশ্বৰ ৰোডৰ পৰাই এইফালে কাৱৰবাহা লাইন সোমাই আহিলোঁ বন্ধুসকল এইটো পুঠিমাৰী নদীটো আমি এই কাৱৰবাহা ৰাস্তাৰ সহায়দি আহিছোঁ এই পুঠিমাৰী নদীৰ বাদ দি সেইয়া মাছ মৰা জালৰ সেই ঢেঁকী পুতাই দিয়ে আমি দলঙত উঠি থাকোঁ পুঠিমাৰীত আজি উঠিলোঁ কাৱৰবাহাই দি বেটাৰী গাড়ীত এইটোৱে হ'ল পুঠিমাৰী হ'লেও আমাৰ সেইখিনিৰ দৰে বহল নহয় না আমাৰ সেইখিনিত বাপু কম বহল ঔহাৰী পথাৰ এখন ঔহাৰীৰ পথাৰ তাৰপিছত আপোনালোকক মই জোকমাৰীৰ পথাৰ দেখাম
এখানি হ'ল ঔহাৰীৰ পথাৰ সেইটো ঘৰটো যে এই মাহত গোটেই ধান কটা গাড়ী আছে তাতে সেইটো ঘৰটোত গোটেই ধান কটা গাড়ী ক'ৰ গাড়ী কি কথা এইগিলা নাজনো ৰাস্তাইদি দেখা পাইছোঁ আমি এতিয়া অলপ পিছত জোকমাৰীৰ পথত দেখি আছোঁ আপোনালোকক চাব আমি ইমান দামী গাড়ী লৈ পেলাই আহিছোঁ ভিডিঅ' মাৰবা আপোনালোকে চাব স্কৰপিঅ' লৈ আছোঁ চাব আপোনালোকে এইটো জোকমাৰীৰ মন্দিৰটো হাতী ৰথ এইবাৰ সোমাই গ'লোঁ আমি জোকমাৰীৰ পথাৰত এইবাৰ আমি সোমাই গ'লোঁ জোকমাৰী পথাৰত তামাম বৰষুণ হয় এখন জেগাত এই জেগাখিনিত এনেকুৱা বৰষুণ হয় হয়তো এইটো কিবা নদী গেছি নাকি এই হানি দি বল্লা বল্লা নদী ইমান ওচৰত দি আছে গমেই পোৱা নাছিলোঁ মই সেইটো বল্লা নদী সেইখন মানুহ আছে পানী দেখা গৈছে অলপ অলপ এখন কম ডাঙৰ পথাৰ এখন পথাৰ কম ডাঙৰ পথাৰ নহয় কিন্তু বাই দেখছ না সিফালৰখন একো ডাঙৰ সেই গাছকেইডালৰ পৰা সিফালৰখন কি বিশাল বিশাল পথাৰ বাপৰে বাপ ইফালে অলপ কম আছে ইফালে কিমান হাজাৰ মাটিত ধানৰ পথাৰ বাপৰে বাপ আমি আগতে এই জেগাখিনিত এইগিলাখান জেগাত আমি গাড়ীৰ পৰাই নামি নামি খোজকাঢ়ি যাব লগা আছিল বাছ গাড়ীৰ ভিতৰত বোল্ডাৰ আনে তক্তা আনে গাড়ীৰ পৰাই মানুহ এখন নামবা লাগে তাৰপিছত মোটামুটি 1 কিলোমিটাৰমান খোজ কাঢ়িব লাগিব খালী গাড়ীখন পাৰ হয় গাঁতাগিলাখান তাৰে পিছতহে আৰু মানুহ উঠিব সেই জেগাৰ ৰাস্তাৰ সেই জেগাৰ ৰাস্তা কি ৰাস্তা হয় এই পুখুৰীটো গম পা না এইটো গান্ধীবাৰী মানুহ বুলি এইটো পুখুৰীৰ মালিকটো গান্ধীবাৰীৰ একেলগে আহে পুখুৰীত মাছ দিবা এইগিলান চাইনা বড়ো ধান না কি এইগিলাখান কাটবা আছে বাইক নহয় এইটো বাথৌ মানে কেছটো কি জানে না প্ৰভুসকল আইসকল মাতৃসকল বাপসকল ভাইসকল মাইসকল যোৱাকালি তাৰমানে আমি গাড়ী এখন কিনবা গৈছিলোঁ
যোৱাকালি আমি এখন গাড়ী কিনবা গৈছিলোঁ, ডাউন পে'মেণ্ট দিবা গৈছিলোঁ 70,000। গাড়ীখন হান্দুই গাড়ী, হান্দুই। দে ধৰবি ধৰবি দে নাযা দেখোন। এই পৰিল তাই। তাৰমানে হান্দুই হান্দুই যে নাম আছে, হান্দুই তাৰে 4 চকা গাড়ী এখন আনবা গেলোঁ, মানে ডাউন পে'মেণ্ট 70,000 দিলে দিব বোলে। তাৰে পিছত গণি চনি চালোঁ, ডাউন পে'মেণ্ট 70,000 দিলি 12,000 কিবা 800 টকা কৰি 5 বছৰ দিব লাগে। 12,800 কিবা টকা আৰু মানে 13,000 13,000 কৰি দিবা লাগে 5 বছৰ। ধৰবি ঠেলাখন ভালকৈ ধৰবিচোন। লাষ্টত 13,000 কৰি 5 বছৰ দিবা লাগলি বুঢ়া হৈ যাব লাগব আমি। হান্দুই গাড়ীখন আনলিতো আমি বস্তিত আনবা নোৱাৰিম। লাষ্টত ময়ো ধৰি এইখান আনলো, এইখান তেল নভৰা গাড়ী। চালা তেল চেল নভৰালেও চলি যাব এখন। 13,000 কৰি 5 বছৰ দিয়াত কৰি চালা তেল নভৰাকে চলাম এখন 5 বছৰ বিন্দাছ। তেল নভৰা গাড়ী লৈ আহি গ'লো না। এতিয়া ৰিজাল্টটো পাম ইয়াতে আমি ৰাতি মাল মাখান মিলা না নিয়া নাই সুৰে। হৰবি নাম নাম বাবু কৰিব চাবি। এই ঠেলাখন আৰু ইফালে লৈ আতি, এই এখানি জেগাত লৈ আহ, এখানি জেগাত। মানে এই চাঙিখনত পাত্তাই নাপায়, জিকা চুৰ কৰি নোহোৱা কৰি দিলেও পাত্তা নাপায়। বৰ ডাঙৰ ঘটনা হৈ গৈছে। নাই মাল নাই, মাল মাখা নোহোৱা হৈ যায় চালা। সিংকে বান্ধা তইহে জানা, গাড়ীর ড্রাইভার মানুষ, মই নাজনো না। বোম ডাঙৰ গাড়ী কিনি ফেললো নাকি?